গুৰু বন্দনাৰে মুখৰিত হ'ল প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যা। নাম কীৰ্তন বৰগীতেৰে মুখৰিত ৰাম জন্মভূমি। গুৰুজনৰ সৃষ্টিৰাজিক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াস। নাম কীৰ্তন বৰগীতেৰে আকাশ বতাহ মুখৰিত হ'ল প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা দৰ্শন আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ সক্ৰিয় বৈশিষ্ট্যপূৰ্ণ অনন্য সমলসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰাৰ সংকল্পৰে অযোধ্যাত আৰম্ভ হৈছে কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত সূত্ৰধাৰ 2024 শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন। ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ চৰ্চাৰ এই অনুষ্ঠান উপলক্ষে অযোধ্যাত অসমীয়া ভকত বৈষ্ণৱ আইমাতৃসকলৰ নাম কীৰ্তন বৰগীত আদি সাংস্কৃতিক কাৰ্যসূচীৰে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ 200 গৰাকী অধ্যাপক গৱেষক ছাত্ৰ ছাত্ৰী লেখক আলোচক শিল্পীক একত্ৰিত কৰি অনুষ্ঠিত হৈছে এই কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ 2024 শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ বিষয়বস্তু হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ বাটকটীয়া। গত বছৰসমূহৰ দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰাৰ লগতে আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যে কেৱল ধৰ্মৰ গণ্ডিৰ ভিতৰতে সীমাবদ্ধ নাছিল, তেওঁ যে আচলতে বিশ্বৰ এগৰাকী অনন্য ব্যক্তি অনন্য পুৰুষ মহাপুৰুষ, সেই তেওঁৰ চিন্তা দৰ্শন ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে বিশ্বত প্ৰচাৰ প্ৰসাৰ কৰাৰ আমাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ শীৰ্ষক যি অনুষ্ঠান এবাৰ তৃতীয় বৰ্ষ। এবাৰ আমি অযোধ্যাত কৰিছোঁ। বিগত 2টা বছৰ আমি 22ত বৃন্দাবনত 23ত উজ্জয়িনীত কৰিছিলোঁ। এইবাৰ অযোধ্যাত আপোনালোকে দেখিছে এইবাৰ প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰীয় শৈক্ষিক সন্মিলন এখনো হৈছে। প্ৰায় 22খন বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকা ইয়াত অংশগ্ৰহণ কৰিছে আৰু অসমৰ পৰা প্ৰায় 350 সাংস্কৃতিক শিল্পী ইয়াত অংশগ্ৰহণ কৰিছে। অনুষ্ঠান আৰম্ভ হৈছে, গুৰুসকল প্ৰতিষ্ঠা ইতিমধ্যে হৈছে আৰু তাৰ লগে লগে আমাৰ ভাওনা হৈছে। আমাৰ ইয়াত আলোচনা 7খনকৈ টেকনিকেল ছেশ্যন মানে একাডেমিক ছেশ্যন হ'ব। মানে প্ৰায় 200 গৰাকী একাডেমিচিয়ান আমাৰ ইয়াত উপস্থিত হৈছে। 22খন বিশ্ববিদ্যালয়ৰ ভাওনা ৰুক্মিণী হৰণ ৰাম বিজয় দক্ষযজ্ঞ ভাওনা হ'ব, বৰগীত হ'ব, 150 গৰাকীকৈ মহিলাই দিহানাম আৰু থিয়নাম প্ৰদৰ্শন কৰিব। মই এইটো আপোনালোকক কৈছোঁ, অসমৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ, সকলো একত্ৰিত হওক। মহাপুৰুষ গুৰুজনাৰ চিন্তা দৰ্শনক আমি যিদিনাই ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিব পাৰিম, সেইদিনাই মই বিশ্বাস কৰোঁ যে বিশ্বত অশান্তি সন্ত্ৰাস বোলা বস্তুটো বহু পৰিমাণে লাঘৱ হ'ব। কাৰণ শংকৰদেৱৰ চিন্তা একমাত্ৰ চিন্তা, যি চিন্তাই আমাক ৰাজনৈতিক সামাজিক সাংস্কৃতিক মানসিক বৌদ্ধিকভাৱে আধ্যাত্মিকভাৱে আমাক সকলোকে উন্নত কৰিব পাৰে, সুস্থ সবল কৰিব পাৰে। ব্যক্তি সুস্থ সবল হোৱা মানে সমাজ সুস্থ সবল হোৱা, আৰু এই গোটেই পৰিৱেশটো গোটেই চিন্তা গোটেই কৰ্মৰাজি কেৱল আৰু কেৱল মহাপুৰুষ শংকৰ গুৰুজনাৰ ভিতৰত আছে। গতিকে আমি ভাবিছোঁ মহাপুৰুষজনাৰ চিন্তাদৰ্শন ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ হওক। ই আমাৰ সনাতনৰ গৌৰৱ, ই অসমীয়াৰ গৌৰৱ, ই অসমৰ গৌৰৱ, ই অসমীয়াৰ স্বকীয়তা স্বাভিমান, ই সনাতন ধৰ্মীয় প্ৰত্যেকজন সনাতনীৰ এয়া গৌৰৱৰ বিষয়। সেইকাৰণে মই আপোনালোকৰ মাধ্যমেৰে সমূহ অসমবাসী ৰাইজৰ লগতে প্ৰত্যেকজন সুধীবৃন্দ সবল ব্যক্তিক আহ্বান কৰিছোঁ, আমাক সহায় সহযোগ কৰক। আপোনালোকৰ সহায় সহযোগৰ প্ৰয়োজন আছে, আমি কৰি আছোঁ, সাহস কৰিছোঁ। আপোনালোকে আমাৰ এই সাহস আৰু অধিক উৎসাহিত কৰিব বুলি আমি আশা কৰিছোঁ। 20 ছেপ্টেম্বৰৰ পুৱা গুৰু আসন স্থাপন, নাম প্ৰসংগ, খোল প্ৰসংগ, ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ উদ্ঘাটন সমাৰোহ, বৰগীত পৰিৱেশন আদি অনুষ্ঠানৰ মাজেৰে আধ্যাত্মিক বাতাবৰণত জয়গুৰু শংকৰ ধ্বনিৰে মুখৰিত হয় ৰাম জন্মভূমি।
অনুষ্ঠানত বিয়লি 150 গৰাকী মহিলাৰ দ্বাৰা দিহানাম পৰিৱেশন, 6:30 বজাত নৃত্য নাটিকা ৰামকথা, 7:30 অংকীয়া ভাওনা ৰাম বিজয় পৰিৱেশন কৰা হ'ব। 21 ছেপ্টেম্বৰৰ 7:30 নাম প্ৰসংগ, খোল প্ৰসংগ, গুৰু বন্দনা, 9 বজাত সন্মিলনৰ তৃতীয় শৈক্ষিক সত্ৰ, 11 বজাত সন্মিলনৰ চতুৰ্থ শৈক্ষিক সত্ৰ আৰু 3 বজাত পঞ্চম শৈক্ষিক সত্ৰ, 5 বজাত 150 গৰাকী মহিলাৰ দ্বাৰা থিয়নাম পৰিৱেশন, 5:30 চালি নৃত্য আৰু সন্ধিয়া 6 বজাত অংকীয়া ভাওনা ৰুক্মিণী হৰণ পৰিৱেশন কৰা হ'ব। 22 ছেপ্টেম্বৰৰ পুৱা 7:30 নাম প্ৰসংগ, খোল প্ৰসংগ, 8 বজাত অনুষ্ঠানস্থলীৰ পৰা শ্ৰীৰাম মন্দিৰলৈ পদব্ৰজে সাংস্কৃতিক শোভাযাত্ৰা, 2 বজাত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা সাধু সন্ত মহন্তৰ সন্মিলনৰ আৰম্ভণি আৰু বৰগীত পৰিৱেশন। (3:30) শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলক মানপত্ৰ প্ৰদান কৰা হ'ব। সন্ধিয়া 6 বজাত দক্ষ যজ্ঞ ভাওনা পৰিৱেশনেৰে সামৰণি হ'ব এই সূত্ৰধাৰ 2024। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আপ্লুত হৈ পৰে বহিৰাজ্যৰ লোকো। मैं पंजाब यूनिवर्सिटी चंडीगढ़ से हूँ। मेरा नाम प्रोफेसर योजना रावत है और मैं वहाँ शंकर देव चेयर की स्थापना जो कि 5 वर्ष पहले हुई थी उसकी मैं कोऑर्डिनेटर हूँ। हम लोगों ने असम गवर्नमेंट की सहायता से ये चेयर स्थापित की और उनके दिशा निर्देशन में हम पिछले 5 सालों से शंकर देव के जीवन, उनके व्यक्तित्व, उनके साहित्य और उनका जो योगदान है समाज कल्याण में और दर्शन के क्षेत्र में और समाज में जो किस तरह से समानता लाई जा सके, इस दिशा में जो उन्होंने योगदान दिया, हम कोशिश कर रहे हैं कि हमारे क्षेत्र के लोग भी उनकी इस योगदान से परिचित हो सके। इसके लिए हम बहुत सी गतिविधियाँ कर रहे हैं। पूरे साल में सेमिनार आयोजित किए जाते हैं, वर्कशॉप्स लगाई जाती हैं और रिसर्च स्कॉलर्स को भी हम शंकर देव के ऊपर काम करने के लिए प्रेरित कर रहे हैं। ये एक अद्भुत सहयोग है कि आज हमें यहाँ पे आने का अवसर मिला और जो ये इतना बड़ा समागम यहाँ पे शंकर देव जी के जीवन और उनके योगदान के ऊपर किया जा रहा है, ये एक बहुत अच्छी पहल है। और श्री राम जन्मभूमि में आयोजन हो रहा है, राम मर्यादा पुरुषोत्तम जो कि एक आदर्श की तरह से जिन्हें हम जीवन में देखते हैं और उन्हीं आदर्शों का पालन करने का हम प्रयास करते हैं जीवन में। और शंकर देव जो कि मानवतावाद के पुजारी हैं, जिन्होंने पूरा जीवन मानवतावाद की सेवा में अर्पित किया और जिन्होंने समाज में जितनी विषमताएं थी उनका उनमें समन्वय स्थापित करने का प्रयास किया और एक लोक नायक की तरह उठे, जिनका हम आज अनुसरण करना चाहते हैं। तो हमें अच्छा लग रहा है कि हम यहाँ पे आए हैं। हमारे साथ हमारे रिसर्च स्कॉलर्स भी हैं जो कि इसमें भाग लेंगे, पेपर प्रेजेंट करेंगे और बड़ा उत्साह है हमें यहाँ के माहौल को देखकर। और हम सोच रहे हैं कि अगर हमें सहयोग मिले असम सरकार का या यहाँ के जो आयोजक हैं उन लोगों का, तो आने वाले समय में पंजाब विश्वविद्यालय में ही हम एक ऐसे बड़े आयोजन को आयोजित करना चाहेंगे जहाँ पूरे भारतवर्ष से लोग आएँ और हमारे क्षेत्र के लोग शंकर देव के योगदान, उनकी साहित्यिक जो सेवाएं हैं, उनका साहित्यिक योगदान है, उसकी जो उत्कृष्टता है, उससे वो परिचित। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।